সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল এসএস ক্লাছলৈ আমি বিজ্ঞান পঢ়ি আছিলো ক্লাছ 9 ৰ আজি আমাৰ ওচৰত প্ৰশ্ন এটা আছে এটো আমি সমাধান কৰিবলৈ ওলাইছো তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা মানে ইয়াত কিছুমান ৰাসায়নিক নাম লিখা আছে পৰীক্ষা দিয়া থাকিব তেনেকুৱা আমি ইয়াৰ ৰাসায়নিক সংকেতটো লিখিব লাগিব মানে ৰাসায়নিক ফৰ্মুলাটো লিখিব লাগিব ঠিক আছে তো প্ৰথম প্ৰশ্নটো কি হয় এলুমিনিয়াম সালফেট ঠিক আছে এলুমিনিয়াম সালফেট ইংলিশত হলে অলপ উজু হয় যেহেতু ইয়াৰ ৰাসায়নিক যোনকেটা সংকেত থাকে ইংলিশতে থাকে এখানে এলুমিনিয়ামৰ ৰাসায়নিক সংকেতটো আমি এলুমিনিয়াম সালফেট যদি লিখিব লগিয়া হয় প্ৰথমতে আমি এলুমিনিয়ামৰ ৰাসায়নিক সংকেত জানিব লাগিব Al আৰু সালফেটৰ যোৱা ক্লাছটোত মই চাৰ্ট এটা দিছিলো এবাৰো মই লগাই দিম চাৰ্টটো হে চাৰ্টত ধুনিয়াকৈ দিয়া আছে সালফেট ঠিক আছে SO4 হে চাৰ্টটোত SO4 ৰ ওপৰত 2 আছে ঠিক আছে এই 2 টোৱে কি বুজায় ভ্যালেন্সি বুজায় মানে যোজ্যতা বুজায় ঠিক আছে এনে কয় এই মাইনাসটো আকৌ ইয়াত কি বুজায় যে SO4 এই দুটা ইলেক্ট্ৰন ল'ব পাৰিব এতিয়া এলুমিনিয়ামৰ আমি প্ৰথমত যোজ্যতা জানিব লাগিব তো যোজ্যতা জানিব হলে প্ৰথমতে আমি জানি ল'ব লাগিব যে ইয়াৰ পাৰমাণবিক সংখ্যা কিমান এলুমিনিয়ামৰ পাৰমাণবিক সংখ্যা হয় 13 ইয়াৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন লিখো ইলেক্ট্ৰনৰ বিন্যাস হয় কেনেকৈ প্ৰথম কক্ষত 2 আহিব তাৰ পিছত 8 তাৰ পিছত 3 2 + 8 10 10 + 3 13 হৈছে এতিয়া যেহেতু এই যোনটো আমাৰ অন্তিম কক্ষত যোনটো ইলেক্ট্ৰন আছে 3 তকৈ কম বা 4 তকৈ কম বুলি ক'ব পাৰি বা 3 ৰ সমান এই কাৰণে যোজ্যতা কিমান হ'ব 3 এ হ'ব অৰ্থাৎ ই এলুমিনিয়াম বনিব বিচাৰিব কাৰ নিচিনা নিয়নৰ নিচিনা নিয়নৰ পাৰমাণবিক সংখ্যা থাকে 10 আৰু ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস থাকে 2.8 এতিয়া যদি এইটো আমি চাও এই দুটা যদি একে হ'ব লগিয়া হয় এই তিনটা হি বাদ দিব লাগিব ন তিনটা দান দিব পাৰিব ইয়াৰ এই কাৰণে আমি ইয়াত কি লিখিম 3 আৰু যেহেতু দান দিব পাৰিব আমি ইয়াত কি লিখিম প্লাস ঠিক আছে এতিয়া ইয়াৰ পাছত আমি কি কৰিব লাগিব ধুনিয়াকে এলুমিনিয়াম ইয়াৰ কি হয় 3 SO4 ইয়াৰ হয় 2 এইটো আমি ইয়াত লগাই দিব লাগিব আৰু এইটোক আমি ইয়াত লগাই দিব লাগিব ইয়াৰ লগত ঠিক আছে তো এইটোকে যদি আমি লিখো কেনেকৈ হ'ব চাক Al লগত কি আহিব 2 আহিব আৰু SO4 লগত কি আহিব SO4 ইয়াত ব্ৰেকেট লগাই আমাক লিখিব লাগিব ইয়াত লিখিব লাগিব 3 Al2 SO4 হোল 3 বুলি পঢ়ে তো এইটোৱে হল এলুমিনিয়াম সালফেটৰ ফৰ্মুলা ঠিক আছে তো ইয়াত আমি জানিব লাগিব এলুমিনিয়ামৰ প্ৰথমতে পাৰমাণবিক সংখ্যা ইলেক্ট্ৰনৰ বিন্যাস তেতিয়া আমি ইয়াৰ যোজ্যতা গম পাব পাৰো যেহেতু তিনটা দিব পাৰে আৰু কোন মানুহে দিয়ে ধনী মানুহে দিব পাৰে গতিকে পজিটিভ আমি দিছো একচুয়াল কথাটো মই যোৱা ক্লাছতো কৈছিলো যে এলুমিনিয়ামৰ নিউক্লিয়াছ যোনটো থাকিব নিউক্লিয়াছত কেইটা প্ৰটন থাকিব 13টা প্ৰটন থাকিব যোনকেইটা প্লাস হয় আৰু বাহিৰত কক্ষত কোনে ঘূৰি থাকিব ইলেক্ট্ৰন ঘূৰি থাকিব কিমানটা ইলেক্ট্ৰন ঘূৰি থাকিব প্ৰথমতে 13টা ইলেক্ট্ৰন ঘূৰি থাকিব সব মিলাই মিলি দে 13টা মাইনাস থাকিব 13টা প্লাস গতিকে প্লাস মাইনাস মিলি ইয়াত একো চাৰ্জ নাছিল যেহেতু ই তিনটা ইলেক্ট্ৰন দান দি দিব তিনটা ইলেক্ট্ৰনিকা দান দি দিব ইয়াত থাকিব 10টা মাইনাস আৰু ইয়াত থাকিব 13টা প্লাস গতিকে যদি আমি দুটা বিয়োগ কৰো তো তিনটা প্লাস থাকি গল না হে তিনটা প্লাসটোৱে যদি দান দিয়া পাছত আমি এনেকা দেখাব লগিয়া হৈ যায় কিন্তু আমি মনত থবলৈ আমি টেকনিক এটা ইউজ কৰো যে দান কোনে দিয়ে যোন মানুহ মনৰ পৰা ভাল যোন মানুহবোৰ পজিটিভ মানুহ এই কাৰণে আমি ইয়াত পজিটিভ লিখি দিও আৰু যেতিয়া মানুহে ধাৰ লোৱাৰ পাছত দুখিয়া হৈ যায় হয় না দুখিয়া হলে কি হ'ব নেগেটিভ থিংকিং কেটা কাৰণে নেগেটিভ আমি লিখি দিও ঠিক আছে কিন্তু এনে অৰিজিনাল কথাটো মই ইয়াত ভালকে বুজাই দিলো আপোনালোকক এতিয়া আমি নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নত কি আছে নেক্সট প্ৰশ্নত আছে কি পটাছিয়াম নাইট্ৰেট হয় না পটাছিয়াম নাইট্ৰেট তো পটাছিয়াম নাইট্ৰেট পটাছিয়ামৰ ফৰ্মুলা কি হয় K আৰু নাইট্ৰেটত কি হয় NO3 এতিয়া পটাছিয়ামৰ পাৰমাণবিক সংখ্যা কিমান 19 ইয়াক যদি ইলেক্ট্ৰনিক বিন্যাসত লিখো 2.8 10 হল আৰু 8 কিমান হল 10 8 18 আৰু 1
তো গতিকে সি এটা ইলেক্ট্ৰন কি দিব লাগিব দান দিব লাগিব তেতিয়া কাৰ নিচিনা সি বনিব আৰ্গন নিচিনা আৰ্গন কিমান হয় আৰ্গনৰ হয় 18 আৰু ইয়াৰ হ'ব 2 8 আৰু 8 তো এটা দান দিলে ই আৰ্গন নিচিনা বনিব আৰ্গনৰ নিচিনা কিয় বনিব হেতু মই কৈছিলো যে আৰ্গন হয় নবল গেছ আৰু যিমান আমাৰ ইয়াত মৌলবোৰ আছে গোটেই নবল গেছৰ নিচিনা বনিব বিচাৰে কিয় যেহেতু নবল গেছ কেইটা একদম শান্ত অৱস্থাত থাকিব পাৰে তো সব যিমান মৌল আছে গোটেই কেইটা কিহৰ নিচিনা বনিব বিচাৰে নবল গেছ নিচিনা বনিব বিচাৰে আৰু শান্ত অৱস্থাত থাকিব বিচাৰে সেইবাবে সি কি দিব ইলেক্ট্ৰন এটা দান দিব যেহেতু দান দিব আমি ইয়াত প্লাস লিখিম ঠিক আছে আৰু এটুকে আমি যদি লিখো কেনেকৈ হ'ব ইয়াত আমি লিখিম k ইয়াৰ লগত 1 প্লাস আৰু NO3 লগত লিখিম -1 তো এটু ইয়াৰ লগত এক্সচেঞ্জ হ'ব এটু ইয়াৰ লগত এক্সচেঞ্জ হ'ব তো k1 আৰু NO3 লগত হোল 1 যেহেতু একে একে আছে ন ইয়াতো এটা আৰু ইয়াতো এটা গতিকে আমি এটু নিলিখিলেও চলি যায় KNO3 এনেকৈ লিখা হয় তো ইয়াৰ ৰাসায়নিক সংকেতটো হ'ব KNO3 ঠিক আছে এতিয়া আমাৰ আজি লাষ্ট প্ৰশ্ন আছে মেগনেছিয়াম কি কৈছে হাইড্ৰ অক্সাইড মেগনেছিয়াম হাইড্ৰ অক্সাইড ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাই আছে মই বহুত লাহে লাহে কৈ আছো কথাখিনি যাতে আপোনালোকে বুজি পায় নেক্সট হয় মেগনেছিয়াম হাইড্ৰ অক্সাইড ঠিক আছে এতিয়া মেগনেছিয়ামৰ সিম্বল যোনটো হয় চিহ্ন কি হয় Mg আৰু হাইড্ৰ অক্সাইড কি হয় OH ইয়াৰ ওপৰ চিহ্ন মাইনাস থাকে হে চাৰ্টটোত আপোনালোকে দেখিছিলে আৰু ইয়াত কিমান থাকে হেতু আগৰ নিচিনাকে আমি আকৌ কৰিম মেগনেছিয়াম কিমান হয় মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যা মই এটা কথা কওঁ এবোৰ লিখিবৰ কাৰণে অকল আপোনালোকে পাৰমাণবিক সংখ্যা মুখস্থ কৰিব লাগে বাকি একো মুখস্থ কৰিব নালাগে ঠিক আছে আকৌ নিয়মটো জানিলে হ'ল 12 আৰু ইয়াত কিমান হ'ব 2 8 আৰু 2 তো ইয়াৰ যোজতা কিমান হ'ল 2 আৰু এই 2 দান দিব লাগিব তো 2 প্লাস ঠিক আছে এতিয়া মেগনেছিয়ামটো কেনেকৈ আমি লিখিম মেগনেছিয়াম লিখিম ইয়াৰ তলত 2 প্লাস 2 বা 2 প্লাস আৰু OH লিখিম আৰু ইয়াত -1 ইটো ইয়াৰ লগত আহিব আৰু ইটো ইয়াৰ লগত এক্সচেঞ্জ হ'ব হয় নহয় তো আমি কেনেকৈ লিখিম Mg ইয়াত 1 আহিব আৰু OH লগত হোল 2 তো গতিকে আমাৰ ফৰ্মুলাটো কি হৈ গ'ল MgOH হোল 2 তো এইটো হ'ল আমাৰ মেগনেছিয়াম হাইড্ৰ অক্সাইডৰ সংকেত আশা কৰিছো আপোনালোকে বুজি পাইছে প্ৰশ্নখিনি আৰু যদি ডিটেইলছত কনসেপ্ট লাগে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক এটা ভাল ভিডিও এটা বনাই দিম ঠিক আছে থ্যাংক ইউ